ঐ ভুগুলা মোৰ যে গেন্ধালি পাৰত আজি মিটিং এখন আছে তই ভাষণটো ৰেডি কৰিলি নে নাই হা ছাৰ কৰিলোঁ আপুনি একো চিন্তাই নকৰিব আপোনাৰ এবাৰ নিৰ্বাচনী সভাত এনেকুৱা ভাষণ লিখিছোঁ আপোনাৰ ভাষণ শুনি ৰাইজে আপোনাক ভোট দিবই লাগিব ছাৰ চাই থাকক আপুনি এই হয় নেকি ভালেই হ'ল দে চাই থাকক ছাৰ এইবাৰ নিৰ্বাচনত আপুনি জিকাটো খাটাং পাৰ্টি কিন্তু ডাবুলকৈ লাগিব দেই ছাৰ এই হ'ব দে জিকা বছৰত যিমান পাৰ্টি খাই থাকিবি ডাবুল খাওঁ ট্ৰিপুল খাওঁ চব খাবি দে এই 12টাই বুজিব হ'লচোন ব'ল যাওঁ আমি 2টা বজাৰ পৰা আকৌ মিটিঙে আছে নহয় দেৰি হ'লে দিগদাৰ হৈ যাব ব'ল ঐ কেৰেপা এইটো এইবাৰ ইলেকশ্যনত উঠিছে আমাৰ সমষ্টিৰ পৰা ইমান পেটুৱাই বুঢ়াটো ই কাম কৰিব পাৰিব জানো ই উঠিবই নোৱাৰে দেখা নাই বহিহে ভাষণ দিব এতিয়া থিয় হৈ কথাই ক'ব নোৱাৰে সি ৰাইজ নমস্কাৰ গ্ৰহণ কৰিব আজি যিহে গেলাৰত পৰিছে এই গেলা গৰমত বাহিৰত মিটিং পাতিবলৈ মোৰ ধৈৰ্য নাই আৰু এই গৰমত কেনেকৈ থিয় হৈ ভাষণ দিবহে সেইকাৰণে এই হলটোতে মিটিংখন দিলোঁ ইয়াতে মই বহিয়ে ভাষণ দিম আপোনালোকে মোৰ কথাবিলাক মনোযোগ দি সুধিব দেই ৰাইজ এই হ'ব বোপা আমি শুনিম দিয়া তুমি তোমাৰ ভাষণ আৰম্ভ কৰা বোপা এই ভুগুলা মোৰ কাগজখন ক'ত থলি দে সোনকালে দে ভাষণ লিখা কাগজখনৰ কথা কৈছোঁ মই চব ৰেডি কৰি থৈছোঁ ছাৰ আপুনি চিন্তাই নকৰিব আপোনাৰ সন্মুখতে আছে সেইখন ভাষণৰ কাগজখন চাই লওক আৰু ধুনীয়াকৈ ভাষণ গাওক শ্ৰদ্ধাৰ ৰাইজ আপোনালোকেতো জানি আমাৰ দলে আপোনালোকৰ বাবে কিমান কাম কৰিছে মই এইবাৰ আপোনালোকৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আপোনালোকে মোক আপোনালোকৰ বহুমূলীয়া ভোটটো দি জিকাব লাগিব কিন্তু দেই ৰাইজ পিছে খুৰা আমি বাৰু আপোনাক ভোটটো দিম কিন্তু আপুনি কওকচোন আমাৰ সমষ্টিৰ এনে কি 5টা সমস্যা আছে আৰু আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হ'লে কি 5টা সমস্যা প্ৰধান গুৰুত্ব দিব এই ভুগুলা এইটো দেখোন ভাষণত নিলিখিলি এতিয়া মই কি 5টা সমস্যাৰ কথা কওঁ হে এই ছাৰ কিবা কিবি কৈ দিয়ক আৰু 5টামান যিকোনো একো নহয় কৈ দিয়ক কিবা এটা কওক ছাৰ আমিও জানিব বিচাৰোঁ আপুনিনো জিকিলে আমাৰ সমষ্টিটোৰ কাৰণে কি কাম কৰিব আৰু আমাৰ নিবনুৱাসকলৰ বাবে কি ব্যৱস্থা হাতত ল'ব মই আমাৰ সমষ্টি নিবনুৱাসকলৰ কাৰণে এটা বহুত ভাল কথা ভাবি থৈছোঁ কি জানে আপোনালোকে আমাৰ যোনখন লোকেল ট্ৰেইন ধুবুৰীটো গুৱাহাটীলৈকে চলে সেইখনত মই কণ্ডাক্টৰৰ ব্যৱস্থা কৰিম আপোনালোকেতো জানেই এখন ট্ৰেইনত কিমানটা ডবা থাকে আৰু প্ৰতিটো ডবাটো এখন বাছৰ সমানেই হয় গতিকে প্ৰতিটো ডবাত কণ্ডাক্টৰ চাকৰি দিলে কিমানজন নিবনুৱাই চাকৰি পাব আপোনালোকে এবাৰ ভাবক ৰাইজ আৰু বহুমূলীয়া ভোটটো দিয়ক আৰু দ্বিতীয়তে মই এই গাঁওখনত এখন বহুত ডাঙৰ দলং সাজিম বহুত দীঘল হ'ব দলংখন বহুত ষ্টেণ্ডাৰ্ড দলং সাজি দিম ছাৰ আপুনি এইবোৰ কি কৈ আছে মানুহ পলাই পটং দিব এতিয়া আপোনাৰ কথা শুনি পিছত বোপা তুমি যে আমাৰ গাঁৱত দলং সাজিম বুলি ক'লা আমাৰ গাঁৱত দেখোন নদীয়ে নাই তুমি কেনেকৈ দলং সাজিবা নহয় দদাইদেউ আপুনি ভুল বুজিছে প্ৰথমতে মই এই গাঁওখনত এখন নদী খান্দিম তাৰ পাছত সেই নদীখনৰ ওপৰত এখন ধুনীয়া দলং বনাম